বিচাৰো তোমাৰে ৰৈ ৰব দিয়া নাই একেবাৰে সুধিবনে লাগে অহা নাই ইয়ালে আদৰি যে লম তোমাক মই একেবাৰে তুমি তুমি ভাৱনাতে আজলি হেঁপাহে কানে কানে সুৰ তুলি ৰয় মৰম ভাৱনাতে আজলি হেঁপাহে কানে কানে সুৰ তুলি ৰয়। এই ভাল লগা দিন আচলতে মোৰ কাৰণে এটা আজি 16 ছেপ্টেম্বৰ 2025 তাৰিখে মোৰ তৃতীয়টি গীত আচলতে আৰু গীতটি আচলতে প্ৰযোজনা সঞ্জীৱ বৰাৰ তেখেত এগৰাকী খুব ধুনীয়া কণ্ঠশিল্পী হয় তেখেতে গাইছে তেখেতৰ লগত মই কণ্ঠদান কৰিছোঁ গীতটি লিখিছে খুব ধুনীয়াকৈ অলোক নাথে আৰু মিউজিক কম্পজিশ্যন কৰিছে অংকুৰ ডেকা আৰু মিক্স এণ্ড মাষ্টাৰিং কৰিছে সুভাষ দহোতীয়াই গতিকে আজি সন্ধিয়াকৈ গীতটি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হ'ব আশা কৰিছোঁ সকলোৱে গীতটি আঁকোৱালি ল'ব নিশ্চয়কৈ মই মোৰ ৰাইজখিনিক লৈ বহুত বেছি আশাবাদী আৰু মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত যে তেওঁলোকে গীতটি আঁকোৱালি ল'ব আৰু কেইদিনমান আগতে এটি গীত ৰিলিজ কৰিছিলোঁ ঠেহেপাতি বুলি গীতটি খুব ধুনীয়াকৈ ৰাইজে আঁকোৱালি লৈছে আৰু ভাৱনাতে দেই আজি যিটো গীত ৰিলিজ হ'ব সেই গীতটিৰ নাম হৈছে ভাৱনাতে এটি লাইন হ'ব নেকি অকণমান গাই দিছোঁ অনুমতি বিচাৰো তোমাৰে ৰৈ ৰব দিয়া নাই একেবাৰে সুধিবনে লাগে অহা নাই ইয়ালে আদৰি যে লম তোমাক মই একেবাৰে তুমি তুমি ভাৱনাতে আজলি হেঁপাহে কানে কানে